নমস্কাৰ কেৰিয়াৰ প্লাছ অসমলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত আমি ষ্টেটিক জিকেৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আহিবলগীয়া সকলো অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গিভ হিন্দী স্পীচ ইন UN জেনেৰেল এছেম্বলি অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হিন্দীত ভাষণ দিয়া প্ৰথম ভাৰতীয় কোন আছিল অটল বিহাৰী বাজপেয়ী অপশ্যন বি তেখেতে 1977ত স্পীচটো দিছিলে আৰু সেই সময়ত তেওঁ কি আছিল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আছিল According to which article of Constitution, Hindi is the official language of India? সংবিধানৰ কোনটো অনুচ্ছেদৰ অনুসৰি হিন্দী ভাৰতৰ চৰকাৰী ভাষা আৰু সেই অনুচ্ছেদটো হ'ল 343 অপশ্যন সি আৰ্টিকল 343 সো হিন্দী ভাষাটো আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় according to article 343 আৰু স্ক্ৰিপ্টটো কি দেৱনাগৰী স্ক্ৰিপ্ট Who is known as Kashmir's Akbar? কাশ্মীৰৰ আকবৰ বুলি কাক জনা গৈছিল জৈন উল আবিদিন অপশ্যন বি তেখেত এজন কোন আছিল কাশ্মীৰৰ সুলতান আছিল MGNREGS was introduced in which year? MGNREGS ইয়াৰ ফুল ফৰ্মটো কি হয় মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম ওকে এই স্কিমটো আৰম্ভ হৈছিল 2 ফেব্ৰুৱাৰী 2006 চনত গতিকে অপশ্যন এ টো শুদ্ধ হ'ব 2006 সৰ 2 ফেব্ৰুৱাৰীত Who is the author of The Great Indian Novel? The Great Indian Novelor লেখক কোন শশী থাৰুৰ অপশ্যন ডি মন কি বাত program was started in which year? মন কি বাত কাৰ্যসূচী কোন বছৰত আৰম্ভ হৈছিল 3 অক্টোবৰ 2014 অপশ্যন ডি What is the office duration of UPSC chairperson? UPSCৰ অধ্যক্ষৰ কাৰ্যকালৰ সময়সীমা কিমান 6 years অপশ্যন বি 6 years বা 65 years যোনটো আগতে কমপ্লিট হয় ওকে সো UPSC আমাৰ আৰ্টিকল কিহত আহে 315 UPSCৰ চেয়াৰমেনক কোনে এপইণ্ট কৰে প্ৰেসিডেন্টে আৰু ৰিমুভ কোনে কৰে প্ৰেসিডেন্টে ৰিমুভ কৰিব পাৰে প্ৰেজেন্ট চেয়াৰমেন অফ UPSC কোন হয় মনোজ সোনি Which justice has given death penalty to Bhagat Singh? কোনজন ন্যায়াধীশে ভগত সিংক মৃত্যুদণ্ড দিছিল জিসি হিলটন অপশ্যন সি সো ভগত সিং সুখদেৱ আৰু ৰাজগুৰু এই তিনিজনকে কেতিয়া ফাঁসি দিয়া হৈছিল 23 মাৰ্চ 1931ত Which traitor Indian had helped General Dyer in Jallianwala tragedy? কোনজন বিশ্বাসঘাতক ভাৰতীয়ই জালিয়ানাবাগ ট্ৰেজেডিত জেনেৰেল ডায়াৰক সহায় কৰিছিল হংসৰাজ অপশ্যন সি সো চাবক কেনেকৈ তেওঁ বিশ্বাসঘাতক কৰিছিল জেনেৰেল ডায়াৰ লগত যিমানখিনি ট্ৰুপছ আহিছিল ওকে তেতিয়া হংসৰাজে সেই জালিয়ানাবাগত থকা মানুহখিনিক কৈছিল যে সেই ট্ৰুপখিনিয়ে কোনো শ্বুট নকৰে আপোনাৰ সবকে বহিবলৈ আদেশ দিছিল কিন্তু কি কৰিলে জেনেৰেল ডায়াৰে ট্ৰুপখিনিক শ্বুট কৰিবলৈ আদেশ দিলে সো সেই হংসৰাজকে কি বুলি কোৱা হৈছে ট্ৰেইটৰ ইণ্ডিয়ান বা বিশ্বাসঘাতক ভাৰতীয় সো জালিয়ানাবাগ
ট্ৰেজেডি কেতিয়া হৈছিল 13 এপ্ৰিল 1919 হু ইজ দ্য ফাউণ্ডাৰ অফ ভাৰতীয় সুধাৰ সমিতি ইন ইংলেণ্ড ইংলেণ্ডত ভাৰতীয় সুধাৰ সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল দাদাভাই নাৰোজী অপশ্যন ডি ৰামচন্দ্ৰ পাণ্ডুৰংগা ৱাজ দ্য ৰিয়েল নেম অফ হুম ৰামচন্দ্ৰ পাণ্ডুৰংগা কাৰ প্ৰকৃত নাম আছিল তান্তিয়া টোপে অপশ্যন চি চ' তান্তিয়া টোপে আমি ক'ত দেখিবলৈ পাওঁ তেখেতক আমি 1857ত যোনটো চিপাহী মিউটিনি হৈছিল চিপাহী বিদ্ৰোহ অ'কে চ' তাত তেখেতৰ ৰোলটো দেখিবলৈ পাওঁ দেয়াৰ ইজ হাউ মেনি ডিফাৰেঞ্চ বিটুইন টু পূৰ্ণিমা দুটা পূৰ্ণিমাৰ মাজত কিমান দিনৰ পাৰ্থক্য আছে 29.5 ডেজৰ অপশ্যন এ অৰ্থাৎ দুটা নিউ মুনৰ মাজত ডিফাৰেঞ্চ কিমান দিনৰ ডিফাৰেঞ্চ সুধিছে 29.5 ডেজ Which country is known as the Emerald of the Equator? কোনখন দেশক the Emerald of the Equator বুলি কোৱা হয় ইণ্ডোনেছিয়াক অপশ্যন চি জাপানক কি বুলি কোৱা হয় সেইটো আপোনালোকে কমেণ্টত জনাব বাবৰ had introduced which Indian emperor as the most powerful in his autobiography বাবৰে তেওঁ আত্মজীৱনীত কোনজন ভাৰতীয় সম্ৰাটক আটাইতকৈ শক্তিশালী বুলি পৰিচয় দিছিল কৃষ্ণদেৱ ৰায়া অপশ্যন চি চ' কৃষ্ণদেৱ ৰায়াৰ কোনটো ডাইনেষ্টি আছিল বিজয়নগৰ বাবৰৰ যোনখন আত্মজীৱনী সেইখনৰ নামটো কি বাবৰনামা First meeting of Constituent Assembly was held in which city? সংবিধান সভাৰ প্ৰথম সভা কোনখন চহৰত অনুষ্ঠিত হৈছিল দিল্লীত অপশ্যন ডি কেতিয়া হৈছিল 9 ডিচেম্বৰ 1946ত আৰু লাষ্টখন কেতিয়া হৈছিল বাৰু লাষ্টখন 24 জানুৱাৰী 1950 চনত Which party had firstly represented the idea of constitution in Constituent Assembly? কোনটো দলে প্ৰথমে সংবিধান সভাত সংবিধানৰ ধাৰণাটোক প্ৰতিনিধিত্ব কৰিছিল স্বৰাজ পাৰ্টিয়ে অপশ্যন এ After reformation of Constituent Assembly in 1947, how many members were remain? 1947 চনত সংবিধান সভাৰ পুনৰ গঠন কৰাৰ পিছত কিমানজন সদস্য বাকী আছিল 299 জন 299 অপশ্যন চি চ' চাব ইনিচিয়েলি ফাৰ্ষ্ট মেম্বাৰ কিমান আছিলে 389 যেতিয়া পাৰ্টিশ্যন হ'ল তাৰ পাছত মেম্বাৰ্ছ কিমান হৈ গ'ল 299 Which of the following god is known as Ramakant, Rampati and Raman Ram? নিম্নলিখিত কোনজন ঈশ্বৰক ৰামাকান্ত ৰামপতি আৰু ৰমন ৰাম বুলি জনা যায় বিষ্ণু অপশ্যন বি Which of the following Indian city is the nearest to Pakistan? নিম্নলিখিত কোনখন ভাৰতীয় চহৰ পাকিস্তানৰ নিকটতম অমৃতসৰ অপশ্যন এ Who appoints the cabinet of chief minister? মুখ্যমন্ত্ৰীৰ কেবিনেট কোনে নিযুক্তি কৰে গভৰ্ণৰে অপশ্যন ডি ধনৱন্ত্ৰী এৱাৰ্ড ইজ এছ'চিয়েটেড উইথ হুইচ ফিল্ড মেডিকেলৰ লগত এই ধনৱন্ত্ৰী বঁটা প্ৰদান কৰা হয় ইন হুইচ ইয়েৰ অমৃত বজাৰ মেগাজিন হেড ষ্টাৰ্টেড কোন চনত অমৃত বজাৰ আলোচনী আৰম্ভ হৈছিল 1868ত Which of the following award is known as Oscar of Cricket? নিম্নলিখিত কোনটো বঁটাক ক্ৰিকেটৰ অস্কাৰ বুলি কোৱা হয় ছাৰ গাৰফিল্ড সোবাৰ্ছ ট্ৰফি অপশ্যন বি চ' এই ট্ৰফিটো কাক দিয়া হয় ICC ক্ৰিকেটাৰ অফ দ্য ইয়েৰ আৰু ফাৰ্ষ্ট কোনে লাভ কৰিছিল ৰাহুল দ্ৰাবিড
In which year first Dronacharya award was given? কোন বছৰত প্ৰথম দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল? 1985 ত। অপশ্যন বি। What is the usual distance of marathon? মেৰাথনৰ সাধাৰণ দূৰত্ব কিমান? 26.2 miles. অপশ্যন ডি। সো কিলোমিটাৰত সুধিলে কিমান হ'ব? 14.195 কিলোমিটাৰ। Where did Moplah Rebellion of 1921 took place? 1921 চনৰ মপলাহ বিদ্ৰোহ ক'ত হৈছিল? কেৰালাত। অপশ্যন বি। ভাটুকাম্মা is the festival of which state? ভাটুকাম্মা কোনখন ৰাজ্যৰ উৎসৱ? তেলেংগানাৰ। অপশ্যন চি। Who discovered the color photography? ৰঙীন ফটোগ্ৰাফী কোনে আৱিষ্কাৰ কৰিছিল? জেমছ ক্লাৰ্ক মেক্সৱেলে। অপশ্যন এ। সো কেতিয়া কৰিছিল? 1855 ত। গায়ত্ৰী মন্ত্ৰ এড্ৰেছেছ টু হুইচ গডেছ? গায়ত্ৰী মন্ত্ৰয়ে কোন দেৱীক সম্বোধন কৰে? সাবিত্ৰীক। অপশ্যন ডি। গায়ত্ৰী মন্ত্ৰ ঋগবেদত আছে। ঋগবেদৰ 3rd মণ্ডলাত আছে। ওকে, সো আৰু কোনে কম্পোজ কৰিছিল? বিশ্বামিত্ৰ। In which year the office of Governor General was created during British India? ব্ৰিটিছৰ সময়ত ভাৰতত কোন চনত গভৰ্ণৰ জেনেৰেলৰ কাৰ্যালয় সৃষ্টি কৰা হৈছিল? 1833। অপশ্যন ডি। আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড উইলিয়াম বেণ্টিক। সো এইখিনি আছিল ষ্টেটিক জিকেৰ 30টা PYQ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।